নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। SSCGDৰ ফিজিকেল কাটঅফ অহাৰ পৰাই আপোনালোকৰ মনত বহুতো প্ৰশ্ন উত্থাপন হৈ আছে। তাৰে ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন বুলি মই ভাবোঁ আৰু মোৰ কমেণ্টত অহা আটাইতকৈ বেছি প্ৰশ্ন এইটো যে দাদা আমাৰ আণ্ডাৰ ৱেইট বা অভাৰ ৱেইটৰ প্ৰব্লেম হৈ আছে, আমি এইটো কেনেকৈ ছল্ভ কৰোঁ। আৰু কিছুমান কেণ্ডিডেটে নাজানেই যে সিহঁতৰ আণ্ডাৰ ৱেইটৰ প্ৰব্লেম হৈ আছে নে অভাৰ ৱেইটৰ, কিয়নো SSCGDত আপোনালোকৰ ৱেইটটো ডিপেণ্ড কৰে আপোনালোকৰ হাইটৰ ওপৰত। আমাৰ এই অসমৰ কেণ্ডিডেটে বহু বেছি নাজানেই যে সিহঁতৰ হাইট হিচাপে নিজৰ ৱেইটটো ঠিকে আছে নে বেয়া হৈ আছে, যাৰ ফলত কি হ'ব, সিহঁতে ৰিটেনত ইমান কষ্ট কৰি, ফিজিকেলত ইমান কষ্ট কৰি, মেডিকেলতো কষ্ট কৰাৰ পিছত জাষ্ট সিহঁতে নিজৰ ৱেইটৰ কাৰণে ৰিজেক্ট হ'ব বা টাইম দিয়া হ'ব। আৰু আপোনালোকে ভালকৈ জানে SSCGDত সিমান এটা মেডিকেলত টাইম দিয়া নহয় যে আপোনালোকে নিজৰ ৱেইটটো কমাব বা বাঢ়াব। সেয়েহে আপোনালোকে নিজৰ ছেফটিৰ কাৰণে এই ভিডিঅ'টো শেষলৈকে চাওক আৰু এটা ডিটেইলত মই আপোনালোকক জনাম আপোনালোকৰ আণ্ডাৰ ৱেইটৰ প্ৰব্লেম হৈ আছে নে অভাৰ ৱেইটৰ। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগত এইখিনিতে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আপোনালোকৰ আৰু এনেধৰণৰ কিছুমান প্ৰশ্ন আছে নেকি। তো আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম যে আপোনালোকৰ কিমান ওজন SSCGDত লাগিব আৰু ওজন কমাব কেনেকৈ পাৰি বা ওজন বাঢ়াবলৈ কেনেকৈ পাৰি। মই আপোনালোকক ট্ৰিক দিম এটা যে আপোনালোকৰ যাতে একো প্ৰব্লেম নহয়। আপোনালোকৰ প্ৰথমটো প্ৰশ্ন, SSCGDত ৱেইট কিমান লাগে। এই নটিছখনত যদি আমি চাওঁ, ইয়াতে প্ৰথমে ফিমেলত দিয়া আছে, ফিমেলৰ 150ৰ পৰা 151 হাইট যদি কাৰোবাৰ আছে তেওঁৰ 40ৰ পৰা 42 ৱেইট হ'লেও চলি যাব। আৰু যদি 152ৰ পৰা 53 কাৰোবাৰ হাইট আছে তেওঁৰ 42ৰ পৰা 43 ৱেইট লাগিব। আৰু আপোনালোকৰ ফিমেলৰ যদি 150ৰ পৰা 155লৈকে কাৰোবাৰ হাইট আছে তেন্তে ফিমেলৰ 43ৰ পৰা 45 ৱেইট লাগিবই। আৰু আপোনালোকৰ ফিমেলৰ 56ৰ পৰা 157 হাইট আছে তেন্তে আপোনালোকৰ 44ৰ পৰা 47 আপোনালোকৰ ৱেইট লাগিবই। আপোনালোকৰ যদি ফিমেলৰ 158ৰ পৰা 169 হাইট আছে তেন্তে আপোনালোকৰ 45ৰ পৰা 48 ৱেইট লাগিব। তাৰপিছত ইয়াতে মেল আৰু ফিমেল দুজনৰে আৰম্ভ হয়। 160ৰ পৰা যদি 161 আপোনালোকৰ হাইট আছে তেন্তে আপোনালোকৰ মেলৰ বাবে 50ৰ পৰা 53 ৱেইট লাগিবই আৰু আনহাতে ফিমেলৰ 47ৰ পৰা 50 হাইট লাগিব। তাৰ বিপৰীতে আপোনালোকৰ 164ৰ পৰা 165ৰ যদি আপোনালোকৰ হাইট আছে তেন্তে আপোনালোকৰ 51ৰ পৰা 55 মেলৰ ৱেইট লাগিব আৰু ফিমেলৰ 47ৰ পৰা 50 ৱেইট লাগিব। তাৰপিছত আপোনালোকৰ হাইট যদি 166ৰ পৰা 167ত আছে তেন্তে আপোনালোকৰ ৱেইট লাগিব 52ৰ পৰা 56 মেল আৰু 49ৰ পৰা 43 ফিমেল। আপোনালোকৰ যদি 168ৰ পৰা 169ৰ আপোনালোকৰ হাইট আছে তেন্তে আপোনালোকৰ 55ৰ পৰা 58 মেল আৰু 50 পৰা 54 ফিমেল লাগিব। ইয়াতে আপোনাৰ ফিমেলৰ ৱেইট শেষ হ'ল। আপোনালোকৰ তাৰপিছত মেলৰ 170ৰ পৰা 171 যদি হাইট আছে আপোনালোকৰ 48ৰ পৰা 62 ৱেইট লাগিব। আপোনালোকৰ মই এতিয়া মেলৰ অকল হাইট আৰু ৱেইট কৈ আছোঁ। আপোনালোকৰ যদি 172ৰ পৰা 172 হাইট আছে 73 হাইট আছে আপোনালোকৰ ৱেইট লাগিব 62ৰ পৰা 65। আপোনালোকৰ যদি 74ৰ পৰা 75লৈকে হাইট আছে আপোনালোকৰ 65ৰ পৰা 68 ৱেইট লাগিব। আপোনালোকৰ যদি 176ৰ পৰা 177 হাইট আছে আপোনালোকৰ 68ৰ পৰা 69 হাইট লাগিব ৱেইট লাগিব। আপোনালোকৰ যদি 178ৰ পৰা 179 হাইট আছে আপোনাৰ পৰা 69ৰ পৰা 70 ৱেইট লাগিব। আপোনালোকৰ যদি 180 হাইট আছে আপোনালোকক 70+ ৱেইট লাগিবই। এতিয়া আপোনালোকৰ এই অভাৰ ৱেইট আৰু আণ্ডাৰ ৱেইটৰ প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব পাৰি। তো আপোনালোকৰ যদি অভাৰ ৱেইট আছে, যদি আপোনালোকে অলপ বেছি শকত, তেন্তে আপোনালোকে ডায়েট মেইনটেইন কৰিব লাগিব। আপোনালোকে
মৰ্ণিং ইভিনিং দুই টাইমকৈ ৰানিং কৰক। আপোনালোকে বেছি ফাষ্টফুড নাখাব, বাহিৰা খানাৰ পৰা অলপ বাচি থাকিবলৈ ট্ৰাই কৰিব। লগতে আপোনালোকে ঘৰত চালাড বা ফল মূল খাব। কল তল অলপ মিঠা চুগাৰটো অলপ বাদ দিবা আৰু ইভিনিং মৰ্ণিং দুই টাইমকৈ অলপ বেছিকৈ ৰানিং কৰিব। আৰু আপোনালোকে ৰানিঙৰ সময়ত ইলেক্ট্ৰন ইউজ কৰিবা আৰু লগতে ক'ল্ড ড্ৰিংক কোকোকলা এনেধৰণৰ জুচ একেবাৰে এভইড কৰিব, মানে বাদ দিবই লাগিব তোমালোকে। আৰু আপোনালোকে ঘৰৰ খানাটো এৰি নিদিব, কাৰণ ঘৰুৱা খানা যদি এৰি দিয়ে আপোনালোকৰ দেহাত ৰানিং কৰা পাৱাৰ নাথাকিব, যাৰ ফলত আপোনালোকে ৰানিঙত ফেইল কৰিব। ঘৰুৱা খানাটো টাইটকৈ ৰাখক আৰু বাহিৰা খানাটো একেবাৰে কমাই দিব লাগিব। আৰু দ্বিতীয়তে আহে আপোনালোকৰ আণ্ডাৰৱেইটত আপোনালোকৰ কি কৰিব লাগিব, মৰ্ণিং যাওঁতে আপোনালোকে ৰানিং কৰোঁতে মানে মৰ্ণিং কিবা খাব লাগিব। আৰু আপোনালোকে পাৰালৈকে এক টাইমে ৰানিং কৰিবলৈ ট্ৰাই কৰিব, দুই টাইম ৰানিং নকৰিব, কাৰণ দুই টাইম ৰানিং কৰিলে আপোনালোকৰ দেহা আৰু বেয়া হ'ব। এক টাইমে ৰানিং কৰক, মৰ্ণিংকৈ ভালকৈ ৰানিং কৰক। আৰু আপোনালোকে খানাটো নিজৰ টাইটকৈ ৰাখিব, খেজুৰ কল এনেধৰণৰ বস্তু খাই থাকিব। আৰু যদি আপোনালোকৰ বডিত খানা লগা নাই, আপোনালোকে মেডিকেলত যাওক, যাই কেনে যাতে হজম শক্তিটো বাঢ়ে তাৰ বাবে আপোনালোকে কিবা বেলেগ এটা মেডিচিন লওক। আপোনালোকৰ যাতে খানাবোৰ বডিত লাগে, আপোনালোকৰ বডিত খানাবোৰ লাগিলেহে আপোনালোকে পাৱাৰ পাব। তো ধন্যবাদ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আপোনালোকৰ যিমানবোৰ প্ৰশ্ন গোটেইবোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আপোনালোকে কমেণ্ট কৰিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমাৰ এইটো নিউ চেনেল, আপোনালোকৰ আশীৰ্বাদতে আমি চলি আছোঁ। থেংক ইউ এভৰিৱান।